হেল্ল' গাইজ, আহকচোন আজি এই থালখননো মই কেনেকৈ ৰেডি কৰিলোঁ চাওঁ। এয়া মই মিষ্টাৰে মানে শ'ল মাছ আনিছিলে বজাৰৰ পৰা। এয়া মই বাছি ধুই ফ্ৰাই কৰি আছোঁ আৰু লগতে দি দিছিলোঁ কুকাৰত বইল হ'বলৈ পানীলাও আমাৰ ঘৰৰে আলুৱে পানীলাওৱে তেনেকৈ কুকাৰত দি মানে বইল কৰি লৈছিলোঁ মই। তাৰপিছত মাছখিনি ভাজি লৈ ল'লোঁ। এয়া দেখিছেনে, ধুনীয়াকৈ সিদ্ধ হৈ গৈছে আলু আৰু পানীলাওখিনি। আৰু এটা মই মছলাৰ কাৰণে পেষ্ট বনাই লৈছিলোঁ। তাত আছিল আদা, নহৰু, জলকীয়া, জিৰা, জালুক তেনেকৈ। সেই মাছ ভাজি হৈ যোৱা তেলখিনিতে মই পাঁচফোৰণ, মাহপাত, পিঁয়াজ দি কিছু সময় তাক ভাজি ল'ম। সেইখিনিয়ে তেল তাত আৰু মই নতুনকৈ আৰু তেল দিয়া নাই। যিখিনি ৰৈ গৈছিলে সেইখিনি দিয়ে বনাম বুলি ভাবিছোঁ। তেল খোৱাটো বেছিকৈ মানে স্বাস্থ্যৰ পক্ষে বেয়া, যদিও আৰু মই এইখিনি হিচাপতে বনাওঁ আৰু কেতিয়াবা অলপ কমো হয়, কেতিয়াবা আকৌ বেছিও হয়। কিন্তু মই তেনেকৈ বইল খাব নোৱাৰোঁ, মানে একদম যে কিছুমানে বহুত বইল খাই ভাল পায়, তেনেকৈ মানে মই বইলটো খাই ভাল নাপাওঁ। এয়া মছলাখিনি দি কিছু সময় মছলাটো ভাজি ল'ম। তাত মই মছলাখিনিত হালধি যোগ কৰি দিছোঁ। এয়া হেতাখনেৰে মানে কিছু টাইম ভাজি থাকিম যাতে পানীটো শুহি যায়। আৰু আনপিনে মই কেৰাহীখনত বহাই থৈ দিছিলোঁ বিন, আলু আৰু গাজৰ। এইখিনি মই ভাজি বনাইছিলোঁ। তাৰপিছত দেখিছেনে পানীখিনি শুকাই গ'ল। এতিয়া মই যে বইল কৰি থৈ দিছিলোঁ আলু, পানীলাও, সেইখিনি কিছু টাইম মছলাখিনিৰ সৈতে মানে ফ্ৰাই কৰিম। পানীলাওৰ আঞ্জাটো মানে গৰমৰ দিনত খালে ভাল, কিন্তু মোৰ ইমান ফেভাৰেট নহয় আৰু মাজে মাজে খোৱা হয় যিহেতু ঘৰতে লাগিছে, কিন্তু বহুত ভাল নাপাওঁ বাৰু। আপোনালোকে বাৰু পানীলাওৰ জলপান খাইনে? মানে যিটো পায়স বনোৱা হয় পানীলাও, জহা চাউল, তাৰপিছত গাখীৰ, মিঠাই তেনেকৈ দি, সেইটো এদিন বনাম ৰ'ব, এটা ৰেচিপি আনিম আপোনালোকলৈ বুলি। আমি ঘৰত খোৱাও হ'ব ফাগুনৰ মাহত, আৰু ৰেচিপিটো আপোনালোকৰ আগত আগবঢ়াই দিয়াও হ'ব, হয়নে? এয়া মানে গৰম পানী দি দিছোঁ এতিয়া উতলিবৰ কাৰণে। মিক্সি বাতিটো আখেলি দি দিম মই যাতে পানীখিনি। এয়া গৰম পানী মই আঞ্জাখনত দি কিছু টাইম উতলাব দিম। ইয়াত এতিয়া মই মাছখিনি পেলাই দি কিছু টাইম উতলাব দি নমাই থৈ দিলে হৈ যাব আৰু। মেইন কামখিনি হৈয়ে গ'ল যিহেতু। কিছু টাইম ইটো সিটো কৰি আঞ্জাখন উতলাওঁতে মাছখিনি পেলাই দিলোঁ। এয়া পানীলাও, আলু, মাছৰ আঞ্জা মোৰ ৰেডি। কালাৰ দেখিছেনে কি ধুনীয়া হৈছে। খাবও ভাল পাইছিলে ঘৰৰ গোটেইখিনি মানুহে, মানে আমাৰ খামলাও আছিলে। এয়া মই ব্ৰইলাৰ ভাজি আছোঁ। ব্ৰইলাৰত তেনেকৈ আৰু নৰ্মেলি যেনেকৈ বনোৱা যায়, আনিম বাৰু এদিন ব্ৰইলাৰৰ ৰেচিপিটো। এয়া মনু, মোৰ ভণ্টিৰ ছোৱালীজনী, তাই মানে এদিনো এনেকুৱা লাৰি পোৱা নাছিল, কিন্তু আজি ক'বই লগা হোৱা নাই কি ধুনীয়াকৈ মেলি আছে চাওকচোন।